মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহি পাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো সকলোৱে ভালে আছে ভালদৰে পঢ়া শুনা কৰি আছে আজি আমি আমাৰ এক্সামবোৰৰ কাৰণে এটি ইম্পৰ্টেন্ট টপিকৰ ওপৰত ডিসকাস কৰিম যেটো হৈছে অসমীয়া চলচ্চিত্ৰ আমাৰ আসামিজ সিনেমা অসমীয়া চলচ্চিত্ৰসমূহৰ বিষয়ে আমি আলোচনা কৰিম যিখিনিৰ ওপৰত সচৰাচৰ এক্সামত কোৱেশ্চন সুধি থকা দেখা যায় সেইবোৰৰ ওপৰতে আমি আজি ইয়াতে আলোচনা কৰিবলৈ যত্ন কৰিম তো আমি প্ৰথম কিছুমান কোৱেশ্চনেৰে চাম তাৰ পাছত আৰু কোৱেশ্চনৰ লগত লিংক কৰি পেলাই সেই সিনেমাখনৰ ওপৰত বা কোন পৰিচালক হয় কেতিয়া ৰিলিজ কৰা হৈছিল সেইখিনিও আমি একেলগে চাই লম ওকে সো ক্লাছটো আৰম্ভ কৰাৰ আগত আপোনালোকক জনাব বিচাৰো কোনোবা যদি মোৰ ক্লাছত নতুন আছে আপোনালোকে ই কুঁহি পাতৰ সৈতে যদি জড়িত হৈ থাকিব বিচাৰে লগতে ডেইলি কাৰেন্ট এফেয়াৰ্স আপোনালোকে যদি বিচাৰে ই কুঁহি পাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব স্ক্যান কৰিলেও আহি যাব নাইবা আপোনালোকে চাৰ্চ কৰিলেও পাব এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম যত মই মোৰ ক্লাছৰ পিডিএফ সমূহ লগতে প্ৰেক্টিস কৰিবৰ কাৰণে কিছুমান কোৱেশ্চন দি থাকো আপোনালোকে বিচাৰিলে জয়েন কৰি লব ওকে ক্লাছৰ ফালে যোৱাৰ আগত অকমান সময় লৈছো আপোনালোকৰ পৰা মই দুটামান কথা জনাব বিচাৰো যদি আপোনালোকে আগন্তুক যেটো 19 তাৰিখে হবলগীয়া টেটৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাইছে যদি আপোনালোকে দিম বুলি ভাবিছে আৰু যদি মক টেষ্টটো আপোনালোকে দিম বুলি ভাবিছে তেনেহলে ই কুঁহি পাতৰ পৰা পাঁচটা ফুল লেন্থ মক টেষ্ট ৰেডি কৰা হৈছে যত মেথছটো ইনক্লুড থাকিব যিমান নম্বৰ মানে যেনেকে দিয়া হৈছিলে যে কোড কিমান নম্বৰ থাকিব সেই হিচাপতে এই মক টেষ্ট পাঁচটা ফুল লেন্থ মক টেষ্ট প্ৰিপেয়াৰ কৰা হৈছে মই দুটা নম্বৰ দি দিছো কন্টেক্ট কৰি লব পাৰিব যদি বিচাৰে 0361 319 3570 নাইবা 7002540127 ওকে সো আগবাঢ়িছো এতিয়া আমি প্ৰথম আমাৰ কোৱেশ্চনটোৰ ফালে প্ৰথম কোৱেশ্চনটো ইয়াতে আমাক সোধা হৈছে যে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ প্ৰথমখন সিনেমা পৰিচালনা কৰিছিলে সেই সিনেমাখন কোনখন ব্যক্তিৰ নাটকৰ ওপৰত আধাৰিত প্ৰথমখন সিনেমা কি আছিলে জয়মতী আছিলে ৰাইট আমি এটো যদি চাও জ্যোতিপ্ৰসাদ আগৰৱালা directed the first Assamese film in Assam that film is based on a play written by whom কোনে সেই যিখন জয়মতী যিখন চলচিত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰিছিলে আৰু কিমান চনত পৰিচালনা কৰিছিলে যদি সোধে জয়মতীয়ে কিমান চনত মুক্তি লাভ কৰিছিলে 1935 ৰাইট সেইখন কাৰ কিহৰ ওপৰত এখন জয়মতী বুলি এখন নাটকৰ ওপৰত আধাৰিত আছিল আৰু সেইখন লিখিছিলে কোনে লক্ষ্মীনাথ বেজবৰুৱাৰ যিখন জয়মতী বুলি যিখন নাটক আছিলে সেইখনৰ ওপৰত আধাৰিত আছিলে এতিয়া জয়মতীখন প্ৰথমতে ক'ত ৰিলিজ পাইছিলে আমাক যদি সোধে তো মনত ৰাখিব 1935 10 মাৰ্চত কেলকাতাৰ ৰাওনাত চিত্ৰ মানে এতিয়া আমি জ্যোতি চিত্ৰবন বুলি যাক কওঁ তাতে প্ৰথমতে ৰিলিজ দিয়া হৈছিলে আৰু তাৰ পিছত 10 দিন পিছত অৰ্থাৎ 20 মাৰ্চত 1935 আমাৰ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ৰিলিজ দিয়া হয় মনত থাকিব আকৌ আমাক যদি সোধে এইখনৰ এডিটিং কোড কৰা হৈছিলে এডিটৰ হিচাপে এডিটিং যদি চাও তেতিয়া হলে ঢাকা ওকে তো এডিটিং কৰা হৈছিলে ঢাকা মনত ৰাখিব কোড সম্পাদনা কৰা হৈছিলে ঢাকা the next question জয়মতী চলচিত্ৰৰ জয়মতী আৰু গদাপাণি চৰিত্ৰ দুটিত কোনে অভিনয় কৰিছিলে তো ইয়াতে আমাক সুধিছে who played the characters of জয়মতী and গদাপাণি in the film জয়মতী এটা জয়মতী বুলি কোৱাৰ লগে লগে ইয়াতে এটা একদম কমন আছে যেটো হয় আইদেউ সন্দিকৈ অৰ্থাৎ জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিলে আইদেউ সন্দিকৈ ৰাইট তাৰ পাছত আমি এতিয়া ইয়াতে চাব লাগিব যে যেটো গদাপাণিৰ চৰিত্ৰ আৰু এটা আমি পাও গাঠি হাজৰিকা বুলি তো গদাপাণিৰ চৰিত্ৰ আৰু গাঠি হাজৰিকা এই দুটাত মানুহে ভুল কৰে তো আমি এই দুটা মনত ৰাখিব লাগিব গদাপাণিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিলে আৰু গাঠি হাজৰিকাৰ চৰিত্ৰত কোনে অভিনয় কৰিছিলে যদি আমাক গদাপাণিৰ চৰিত্ৰত কয় তেতিয়া হলে হ'ব ফুনু বৰুৱা আৰু যেতিয়া আমাক গাঠি হাজৰিকা বুলি কব তেতিয়া হলে কি হ'ব ফণী শৰ্মা বহুতে কি কৰিব গদাপাণি বুলি কোৱাৰ লগে লগে ফণী শৰ্মা দি দিব বাট ফণী শৰ্মা নহয় গদাপাণি চৰিত্ৰত অভিনয় কৰিছিলে ফুনু বৰুৱা ওকে তো আমাক মনত ৰাখিব ফুনু বৰুৱা নিদি পেলাই পৰশুৰাম বৰুৱা বুলিও দিব পাৰে তো পৰশুৰাম বৰুৱা ফুনু বৰুৱা দুটা নামে মনত ৰাখিব ইয়াতে আমাক সুধি দিব পাৰে কেতিয়াবা নেক্সট কোৱেশ্চন আমি চাও জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন অসমীয়া চলচিত্ৰ কিমান চনত মুক্তি দিয়া হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন অসমীয়া চলচিত্ৰ কি আছিলে এখন হয় ইন্দ্ৰ আৰু মালতীৰ ওপৰত এখন আধাৰিত হয় আৰু ইন্দ্ৰ মালতীখন কি হয় কিমান চনত মুক্তি দিয়া হৈছিলে 1939ত ইয়াতে আমাক যদি কেতিয়াবা সোধে
যে ইন্দ্ৰৰ চৰিত্ৰটোত কোনে অভিনয় কৰিছিলে তেতিয়া মনোভিৰাম বৰুৱা ইয়াতে যিটো এটা অপচন দেখিছিলে আপোনালোকে মনোভিৰাম বৰুৱা এই মনোভিৰাম বৰুৱা তেখেতে কি কৰিছিলে যিটো ইন্দ্ৰমালতী ছবিখনৰ ইন্দ্ৰ চৰিত্ৰটোত কেৰেক্টাৰটোত অভিনয় কৰিছিলে আৰু যিটো মালতীৰ চৰিত্ৰ হয় মালতীৰ চৰিত্ৰটোত অভিনয় কৰিছিলে ৰখেশ্বৰী বৰুৱা ওকে আকৌ মনত ৰাখিব যে ডক্টৰ ভূপেন হাজৰিকা তেখেতেও এই মুভিখনত এক্টিং কৰিছিলে এগৰাকী গৰখীয়া লৰাৰ ৰূপত তো ভূপেন হাজৰিকা আমাক যদি সোধে কোনখন মুভিত অভিনয় কৰিছিলে বা প্ৰথম কেতিয়া আত্মপ্ৰকাশ কৰিছিলে এগৰাকী গৰখীয়া লৰাৰ ৰূপত এই মুভিখনত ডক্টৰ ভূপেন হাজৰিকা তেখেতেও অভিনয় কৰিছিলে যিখন 1939ত ৰিলিজ হৈছিলে দেন বিষ্ণু ৰাভা ফণী শৰ্মা আৰু ভূপেন হাজৰিকা এই তিনিওগৰাকী ব্যক্তিয়ে অভিনয় কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন কি হোৱাট ইজ দ্য অনলি আছামিজ ফিল্ম ষ্টাৰিং বিষ্ণু ৰাভা ফণী শৰ্মা আৰু এণ্ড ভূপেন হাজৰিকা তেওঁলোক তিনিগৰাকীয়ে পৰিচালনা কৰিছিলে যিখন 1948ত ৰিলিজ হৈছিলে সেইটো নামেৰে আকৌ 1988ত সেম নামেৰে ভূপেন হাজৰিকা তেখেতেও কি হয় এখন মুভি বেলেগ এখন মুভি তেখেতে চিনেমা এখন পৰিচালনা কৰিছিলে ওকে সো আমি ইয়াতে যদি চাওঁ এই মুভিখনৰ পৰিচালনা কৰিছিলে বিষ্ণু ৰাভা আৰু ফণী শৰ্মা তেওঁলোক আমি যদি চাওঁ তেওঁলোক ডিৰেক্টৰ আছিলে বাট ইয়াতে ডক্টৰ ভূপেন হাজৰিকা তেখেতেও ইয়াতে এক্টিং কৰিছিলে আৰু সেই ছবিখন কি হৈছে সিৰাজ অপশন ডি হৈ যাব সিৰাজ 1948ত ৰিলিজ হৈছিলে তো ইয়াতে সেইটোৱে দিয়া হৈছে যে আমাৰ অসমৰ মানে এখন যিখন সিৰাজ বিষ্ণু ৰাভা আৰু ফণী শৰ্মা তেওঁলোকে এইখন পৰিচালনা কৰিছিলে আৰু ইয়াৰে যিটো নেম ৰোল সিৰাজ যিটো ৰোল হয় তাতে অভিনয় কৰিছিলে ফণী শৰ্মা আন এখন সিৰাজ আছে যিখন 1988ত কোনে ডিৰেক্ট কৰিছিলে ভূপেন হাজৰিকা মনত ৰাখিব এতিয়া ভূপেন হাজৰিকাৰ মুভি বুলি ক'লেও সিৰাজ পাম কিন্তু সেইখন 1988 আৰু তেওঁ অভিনয় কৰাখন আমি যদি চাওঁ বিষ্ণু ৰাভা আৰু ফণী শৰ্মাৰ লগত সেইখন হ'ব 1948 মনত ৰাখিব দেন ভূপেন হাজৰিকাই প্ৰথমে কোনখন চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে সন্মান লাভ কৰিছে ফৰ হুইচ ফিল্ম ডিড ভূপেন হাজৰিকা উইন দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডিৰেক্টৰ ফৰ দ্য ফাৰ্ষ্ট টাইম কোনখন চলচ্চিত্ৰ তেখেতে শকুন্তলা এইবোৰ তেখেতে পৰিচালনা কৰিছিল বাট এখন মুভিৰ কাৰণে তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ সংগীত পৰিচালক বা বেষ্ট মানে আমি যদি চাওঁ মিউজিক ডিৰেক্টৰৰ সন্মান লাভ কৰিছিলে আৰু সেইখন আন বেলেগ নহয় সেইখন কি হয় চামেলি মেম সাহাব অকমান আমি ভূপেন হাজৰিকা তেখেতৰ যদি আমি মুভিবোৰ যদি চাই লওঁ আমাক যদি সোধে ভূপেন হাজৰিকাই ডিৰেক্ট কৰা এক্টিং নহয় ডিৰেক্ট কৰা তেখেতে পৰিচালনা কৰা প্ৰথমখন অসমীয়া মুভি কি হয় যদি আমাক সোধে আমি ইয়াতে চনবোৰ চাই আপোনালোকে গমে পাব কো আমি ইয়াতে ভূপেন হাজৰিকা দেৱৰ মুভিবোৰ যদি চাওঁ এৰাবাটৰ সুৰ 1956ত তাৰ পাছত ইয়াতে শকুন্তলা প্ৰতিধ্বনি আৰু লতিঘুটি এই তিনিওখন মুভিয়ে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক প্ৰেসিডেন্সিয়েল সিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে এই তিনিওখন মুভি আপোনালোকে মনত ৰাখি থৈ দিব কোনখনে লাভ কৰিছে সুধিব পাৰে তাৰ পাছত চিকমিক বিজুলী মন প্ৰজাপতি সিৰাজ যিটো অলৰেডি পঢ়িলো আৰু চামেলি মেম সাহাবৰ কাৰণে বেষ্ট মিউজিক ডিৰেক্টৰৰ এৱাৰ্ড লাভ কৰিছে নেক্সট সুধিছে তলৰ কোনখন ভাৰতৰ প্ৰথম সবাক ছবি সবাক মানে টকি মুভি কথা কোৱা হৈছে which among the following is the first talkie movie in India যিখন 1931ত মানে ৰিলিজ কৰা হৈছিলে যদি আপোনালোকে ৰাজা হৰিশ্চন্দ্ৰ বুলি ভাবে ৰাজা হৰিশ্চন্দ্ৰখন 1913ত এইখন ৰিলিজ দিয়া হৈছিলে আৰু আমি এইখন এখন সাইলেন্ট মুভি তেনেকে ক'ব পাৰো বাট ইয়াতে যেতিয়া আমাক সবাক বুলি ক'ব টকি মুভি বুলি ক'ব আৰু এই মুভিখনতে প্ৰথম আমাৰ ভাৰতীয় প্ৰথম মুভি য'ত সাউন্ড ইউজ কৰা হৈছিলে 1931ত প্ৰকাশ পোৱা আলম আৰা ওকে আলম আৰাখন হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে সো এইটো মনত ৰাখিব আপোনালোকে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনে ডক্টৰ বেজবৰুৱা চলচ্চিত্ৰখন পৰিচালনা কৰিছিল হু এমং দ্য ফলোইং ডিৰেক্টেড দ্য ফিল্ম ডক্টৰ বেজবৰুৱা ডক্টৰ বেজবৰুৱা এখন সেকেন্ড পাৰ্টটো ওলাইছে সেইখন নহয় প্ৰথম যিখন ডক্টৰ বেজবৰুৱা সেইখন কোনে পৰিচালনা কৰিছিল বুলি আমাক সুধিছে তো মনত ৰাখিব বেজবৰুৱা আৰু ব্ৰজেন বৰুৱা ওকে তো বেজবৰুৱা ব্ৰজেন বৰুৱা অপশন সি হৈ যাব কাৰেক্ট আনসাৰ অকমান আমি ব্ৰজেন বৰুৱাৰে মুভি বা আমি যদি ডক্টৰ বেজবৰুৱা এই মুভিখনৰ কথা অকমান যদি চাওঁ ডক্টৰ বেজবৰুৱা মুভিখন আমাৰ অসমৰ প্ৰথমখন ক্ৰাইম থ্ৰিলাৰ মুভি আছিলে তো আমাক যদি সোধে ফাৰ্ষ্ট ক্ৰাইম থ্ৰিলাৰ মুভি কোনখন হয় সেইখন হ'ব ডক্টৰ বেজবৰুৱা আৰু এইখন প্ৰকাশ পাইছিলে 1969ত তাৰোপৰি
ব্ৰজেন বৰুৱাৰ আন এখন মুভি আমি যদি চাওঁ ইটো সিটো বহুতো যিটো 1963 প্ৰকাশ পাইছিলে আৰু এইখন আমাৰ অসমৰ প্ৰথমখন কমেডি মুভি হয় ওকে আমি যদি চাওঁ যিখন আমাৰ ব্যংগ ৰসাত্মক ছবি হয় এখন বা চলচ্চিত্ৰ হয় নেক্সট সুধিছে নিম্নলিখিত কোনখন ভাৰতৰ বাহিৰলৈ যোৱা প্ৰথমখন অসমীয়া ছবি অৰ্থাৎ which of the following is the first Assamese film to go outside India সেইটো এইখন পৰিচালনা কৰিছিলে প্ৰভাত মুখাৰ্জী আৰু ইয়াতে আমাক কি সুধিছে প্ৰভাত মুখাৰ্জী পৰিচালক মনত ৰাখিব আৰু যে আমাৰ ভাৰতৰ বাহিৰলৈ প্ৰথমতে যোৱা ফিল্মখন কি হয় ভাৰতৰ বাহিৰত এৱাৰ্ড লাভ কৰা সেইটো সোধা নাই ভাৰতৰ বাহিৰলৈ গৈছে সেই মুভিখন কি হ'ব সেইখন আমাৰ অসমৰটো বাহিৰত আৰু এইফালে ভাৰতৰো বাহিৰত সেইখন হয় কি পুবেৰুণ আৰু পুবেৰুণখন পৰিচালনা কোনে কৰিছিলে যদি সোধে পুবেৰুণ প্ৰভাত মুখাৰ্জী ওকে পি তেনেকে মনত ৰাখিব দেন প্ৰথমখন অসমীয়া ব্যংগ ৰসাত্মক ছবি কোনে পৰিচালনা কৰিছিল এইমাত্ৰ কলো মই কি আছিলে নামটো ইটো সিটো বহুতো ৰাইট তো ইটো সিটো বহুতো আৰু আমি এইমাত্ৰ দেখিলো সেইখন পৰিচালনা কৰিছিলে কোনে ব্ৰজেন বৰুৱা এইমাত্ৰ আমি পঢ়িলো দেন ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে পিয়লি ফুকন অৰ্থাৎ মদন চন্দ্ৰ বৰফুকনৰ পুতেক পাইছিলো আমি পিয়লি বৰফুকন তেখেতে ব্ৰিটিছ বিৰোধী প্ৰথম বিদ্ৰোহত অংশগ্ৰহণ কৰিছিলে আৰু তেখেতৰ নামতে পিয়লি ফুকন ছবিখন নিৰ্মাণ কৰা হৈছিলে এই ছবিখনৰ পৰিচালক কোন আছিল বুলি আমাক সুধিছে এই ছবিখনে আকৌ মনত ৰাখিব 1955ত এই ছবিখনে 1955ত এই যিটো ৰাষ্ট্ৰীয় বঁটা বুলি কলো চাৰ্টিফিকেট অফ মেৰিট এই ছবিখনে লাভ কৰিবলৈ সক্ষম হৈছিলে বা লাভ কৰিছিলে প্ৰথমখন অসমীয়া ছবি চাৰ্টিফিকেট অফ মেৰিট লাভ কৰা বা আমাক যদি সোধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰা ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি পিয়লি ফুকন কোনে পৰিচালনা কৰিছিলে যদি আমাক সোধে এই ছবিখনৰ ঠিক পিছতে 1957ত আৰু এখন মুভি আহিছিলে নীপ বৰুৱা অকে একেলগে এইটোও মনত ৰাখি থৈ দিব 1957ত নীপ বৰুৱাৰ আৰু এখন মুভি আহিছিলে মাক আৰু মৰম বুলি এই মুভিখনেও 1957ত ৰাষ্ট্ৰীয় বঁটা অৰ্থাৎ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে এই মুভিখনৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাই প্ৰথম মিউজিক ডিৰেক্টৰ হিচাপে আত্মপ্ৰকাশ কৰিছিলে অকে কেতিয়া আহিছিলে 1955ত আৰুতো আমি দেখিলো যে চামেলি মেমচাহাবৰ কাৰণে তেখেতে শ্ৰেষ্ঠ মিউজিক ডিৰেক্টৰৰ বেষ্ট মিউজিক ডিৰেক্টৰৰ এৱাৰ্ডো লাভ কৰিছে দেন নিম্নলিখিত কোনখন ছবি শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি ভালকে আমি মনত ৰাখি ভালকে আমি এবাৰ বুজিব চেষ্টা কৰিম কি কৈছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক অৰ্থাৎ which one was the first Assamese film to won president silver medal আমাক চাৰ্টিফিকেট অফ মেৰিট এইবোৰ কোৱা নাই প্ৰেচিডেন্টৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক বুলি কৈছে হয়তো ইয়াতে যদি কোনোবাই পিয়লি ফুকন দেখে সেইটো লিখি আহিব কোনোবাই হয়তো ডক্টৰ বেজবৰুৱা লিখি আহিব বাট ইয়াতে আনসাৰটো কি হৈ যাব আনসাৰ হৈ যাব ৰঙা পুলিচ যিখন মুভি সেই মুভিখন কি হয় এইখনে প্ৰথম আমাৰ অসমীয়া মুভি যিখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে দেন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰীৰ ভিতৰত কোন আছিলে who among the following was the first Assamese actress to win the Best Actress Award in the National Film Award কোনখন মুভিৰ কাৰণে লাভ কৰিছিলে এনেকেও সুধিব পাৰে প্ৰথম গৰাকী আমাৰ অসমীয়া মহিলা যোনে ৰাষ্ট্ৰীয় নেশ্যনেল এৱাৰ্ড অৰ্থাৎ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে আৰু সেইখন মুভিখন হয় ফিৰিঙতি 1991ত আহিছিলে পৰিচালনা কৰিছিলে কোনে জাহ্নু বৰুৱা ওকে জাহ্নু বৰুৱাই পৰিচালনা কৰিছিলে এতিয়া পৰিচালকতো আমি জানিব লাগিব কোন আছিলে অভিনেত্ৰী গৰাকী আছিলে মলয়া গোস্বামী ওকে অপশন সি হৈ যাব কাৰেক্ট আনসাৰ মলয়া গোস্বামী দেন নিম্নলিখিত কোনখন চলচ্চিত্ৰৰ বাবে জাহ্নু বৰুৱাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে which Janhu Barua won the Best Director Award for which of the following films তো মনত ৰাখিব জাহ্নু বৰুৱাই পৰিচালনা কৰা মুভিবোৰ আমি চাব লাগিব ইয়াতে কিন্তু আমাৰ যিবোৰ এটা আমাৰ টপিক আছে ন আমাৰ ফেমাস পাৰ্সোনালিটিজ অৰ্থাৎ জনপ্ৰিয় ব্যক্তিসকলৰ বিষয়ে পঢ়ো আমি তো সেই টপিকটোৰো কিন্তু আমাৰ এই ফেমাস পাৰ্সোনালিটিৰ ভিতৰতে আহিব জাহ্নু বৰুৱা তো তেওঁৰ বিষয়ে যেনেকে ভূপেন হাজৰিকা তেখেতৰ কথা কলো তেখেতে কি মুভি পৰিচালনা কৰিছিল সেই টপিকটো কিন্তু কিছু পৰিমাণে ইয়াতে আমাৰ কভাৰ হৈ গৈ আছে যদি আপোনালোকে অকমান মন কৰিছে তো জাহ্নু বৰুৱাৰ আমি ইয়াতে যদি চাও তেখেতে কোনখন ছবিৰ বাবে প্ৰথম বেষ্ট ডিৰেক্টৰৰ তেখেতে মানে
বেষ্ট ডিৰেক্টৰৰ এৱাৰ্ড লাভ কৰিছিলে আৰু আনসাৰটো কি হৈ যাব সাগৰলৈ বহু দূৰ ওকে তেখেতে পৰিচালনা কৰা বিভিন্ন মুভিয়ে বঁটা লাভ কৰিছে সেইটো বেলেগ বাট তেখেতে বেষ্ট ডিৰেক্টৰৰ সেই কেটেগৰীটো তেখেতে কোনখন মুভিৰ কাৰণে লাভ কৰিছে সাগৰলৈ বহু দূৰ দেন শান্তনা বৰদলৈ পৰিচালনা কৰা অধ্যাৰ্য চলচ্চিত্ৰখন কোনখন উপন্যাসৰ আধাৰত নিৰ্মিত এগৰাকী পৰিচালিকা আমাৰ অসমৰ শান্তনা বৰদলৈ তেখেতে এখন মুভি পৰিচালনা কৰিছিলে যিখনৰ নাম হয় অধ্যাৰ্য ওকে সেই মুভিখন এখন উপন্যাসৰ পৰা লোৱা হৈছে আৰু সেই উপন্যাসখন লিখিছিলে কোনে মামনি ৰয়ছম গোস্বামী এতিয়া আপোনালোকে ক'ব পাৰিব বা তেখেতৰ ৰিয়েল নেমটো কি হয় ইন্দিৰা গোস্বামী তো মামনি ৰয়ছম গোস্বামী তেখেতে লিখা উপন্যাসখন ইয়াতে কোনখন হ'ব মৃত্যুঞ্জয় যদি চাও বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পিতা পুত্ৰ যদি চাও হোমেন বৰগোহাঁই দঁতাল ভৈৰৱী যদি চাও লক্ষ্মীনন্দন বৰা তো আনসাৰ ইয়াতে কি হৈ যাব অপশন বি দঁতাল হাতীৰ উৱে হোৱা হাওদা ওকে নেক্সট তৰালী শৰ্মাই নিম্নলিখিত কোনখন ছবিত গীত পৰিবেশনৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে তৰালী শৰ্মা won the National Award for Best Background Singer for her performance in which of the following film কোনখন মুভিত খেতে গীত পৰিবেশনৰ কাৰণে লাভ কৰিছে আনসাৰ কি হৈ যাব অপশন বি আকাশী তৰাৰ কথাৰে ওকে দেন প্ৰথম গৰাকী অসমীয়া প্ৰযোজক প্ৰমথেশ বৰুৱাই নিম্নলিখিত কোনখন ছবি পৰিচালনা কৰিছিল which of the following films was directed by প্ৰমথেশ বৰুৱা the first Assamese producer ইয়াতে আপোনালোকে এটা বস্তু হয়তো আপোনালোকৰ মনত এনেকুৱাকে কোৱেশ্চন আহিব পাৰে আমিতো দেখিছিলো অসমৰ প্ৰথমখন মুভি হয় জয়মতী 1935ত সেইখন ৰিলিজ হৈছিলে সেই মৰ্মে জ্যোতিপ্ৰসাদ আগৰৱালাই যদি সেইখন পৰিচালনা কৰিছিলে তেখেত অসমৰ প্ৰথম গৰাকী প্ৰযোজক হ'ব লাগে কিন্তু ইয়াতে কি বুলি কৈছে প্ৰথম অসমীয়া প্ৰযোজক আমাক এইটো মেনশন কৰা নাই যে তেখেতে অসমীয়া মুভিয়ে তেখেতে পৰিচালনা কৰিছিলে তেখেতে প্ৰথম বেংগলী মুভি পৰিচালনা কৰিছিলে আৰু কোন হয় প্ৰমথেশ বৰুৱা কৰ পৰা বিলং কৰে ধুবৰীৰ যিটো হাৱা মেহেল সেইটো কাৰ লগত জড়িত মোক জনাব সেইটো ওকে সো ইয়াতে আমি যদি চাও তেখেতে পৰিচালনা কৰা প্ৰথমখন মুভি কি হয় আমাক সুধিছে আমাক যদি সুধে তেখেতে প্ৰথম কোনখন মুভিত এক্টিং কৰিছিলে কোনখন মুভিত অভিনয় কৰিছিলে যদি সুধে কাইকিনি গোলাম এইখনত তেখেতে প্ৰথম অভিনয় কৰিছিলে বাট তেখেতে পৰিচালনা কৰা প্ৰথম মুভি কি হয় দেৱদাস ওকে দেন নেক্সট আমাক ইয়াতে আমি কোৱেশ্চন দিয়া নাই তথাপি আমি এনেকে চাব চেষ্টা কৰো অপশন নিদিয়াকে কিমানে জানে সেইটো এবাৰ ট্ৰাই কৰক ইয়াতে সুধিছে ইণ্ডিয়ান পেনেৰমাৰ উদ্বোধনী ছবিৰ সন্মান লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি হয় অৰ্থাৎ আছামিজ ফিল্ম টু উইন ইণ্ডিয়াছ পেনেৰমা ওপেনিং ফিল্ম এৱাৰ্ড তো সেইটো কি হৈ যাব আমাৰ অপশন আমাৰ ইয়াতে হৈ যাব বিদ্যুৎ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা ৰাগ বিৰাগ ওকে তো ৰাগ বিৰাগ প্ৰত্যেকটো বস্তু আপোনালোকে মনত ৰাখিব কিহত সেই মুভিখনৰ কথা কোনটো ক্ষেত্ৰত সোধা হৈছে তো ৰাগ বিৰাগ যিখন পৰিচালনা কৰিছিলে কোনে বিদ্যুৎ চক্ৰৱৰ্তী তো মনত ৰাখিব তাৰ পিছত আৰু এটা ইয়াতে আমাক কি সুধিছে অমিতাভ বচ্চনে অভিনয় কৰা প্ৰথমখন অসমীয়া ছবি কি হয় যিখন মুক্তি লাভ কৰা নাই ওকে মুক্তি লাভ নকৰিলেও এইখন সেই ছবিখনৰ এটা দৃশ্য হয় যে অমিতাভ বচ্চনে ইয়াতে আমাৰ অসমত অসমীয়া কোনখন ছবিত তেখেতে অভিনয় কৰিছিলে সেইখন হ'ব সোণটি আৰু সোণটি মুভিখন সেইখন পৰিচালনা কৰা হৈছিলে 1972 তো মনত ৰাখিব আনসাৰ হৈ যাব সোণটি ওকে সো এইটো আপোনালোকে মনত ৰাখি থৈ দিব এনেকুৱাকে আমাক কোৱেশ্চন সুধিবও পাৰে এইবোৰৰ ওপৰতে মেক্সিমাম কোৱেশ্চন সুধি থাকে দেন নেক্সট আগবাঢ়িছো এটা কোৱেশ্চন সেইটোতো আমি চালো এতিয়া আমি অকমান যিখিনি বস্তু পঢ়িলো সেইবোৰৰ ওপৰত অকমান আমি ইয়াতে চাই লও সেইকেইটা কোৱেশ্চনে যে আহিব তেনেকুৱাটো নহয় বেলেগো আমাক সুধিব পাৰে তো ইয়াতে প্ৰথম আমি জাহ্নু বৰুৱা তেখেতৰ বিষয়ে যদি চাই লও যেনেকে আমি দেখিছোৱে তেখেতে পৰিচালনা কৰিছিলে এখন মুভি হালধীয়া চৰায়ে বাওধান খায় 1987ত আৰু এইখনে 1988ত স্বৰ্ণ কমল এৱাৰ্ড বেষ্ট ফিচাৰ্ছ ফিল্মৰ কাৰণে অৰ্থাৎ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ কাৰণে নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে কোৱেশ্চন সুধিব পাৰে কেতিয়া লাভ কৰিছে কোনখন মুভিয়ে লাভ কৰিছে কোনে পৰিচালনা কৰিছে ওকে দেন আকৌ এই মুভিখনে আকৌ লোকাৰ্নো ফিল্ম ফেষ্টিভেলতো বেষ্ট পিকচাৰৰ এৱাৰ্ডো লাভ কৰিছে ৰাইট তাৰোপৰি এই মুভিখনত যিগৰাকী আৰ্টিষ্ট আছিলে যোনে অভিনয় কৰিছিলে তেখেতৰ নাম হয় ইন্দ্ৰ বনিয়া আৰু তেখেতেও এই মুভিখনত লিড ৰোলত এক্টিং কৰাৰ হয় অৰ্থাৎ মুখ্য চৰিত্ৰটোত এক্টিং কৰাৰ কাৰণে তেখেতেও বেষ্ট আৰ্টিষ্ট এৱাৰ্ড লাভ কৰিছে ওকে দেন আমি মলয়া গোস্বামী তেখেতৰ কথা আমি পঢ়িছিলো তেখেত আমাৰ প্ৰথম গৰাকী অসমীয়া
অভিনেত্ৰী যোনে নেশ্যনেল ফিল্ম মানে বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিলে নেশ্যনেল ফিল্ম এৱাৰ্ডত 1991ত ফিৰিঙতি মুভিৰ কাৰণে আৰু কোনে পৰিচালনা কৰিছিল বুলি কৈছো জাহ্নু বৰুৱা ৰাইট আৰু এইটো যেনেকে মই কৈছো আপোনালোকক সাগৰলৈ বহু দূৰ মুভিখনৰ কাৰণে জাহ্নু বৰুৱাই যিখন পৰিচালনা কৰা হৈছিলে 1995ত সেইখনৰ কাৰণে তেখেতে নেশ্যনেল ফিল্ম এৱাৰ্ডৰ অৰ্থাৎ ৰাষ্ট্ৰীয় চলচ্চিত্ৰত তেখেতে বেষ্ট ডিৰেক্টৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিলে নেক্সট আমি আগবাঢ়িছো আকৌ শান্তনা বৰদলৈৰ যিখন আমি অধাৰ্য মুভিখন দেখিছিলো যিখন মামনি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ পৰা লোৱা হৈছে আৰু এই মুভিখনৰ কাৰণে শান্তনা বৰদলৈয়ে ফিমেল ডিৰেক্টৰ হিচাপে এছিয়াৰ বেষ্ট মানে ফিমেল ডিৰেক্টৰ এৱাৰ্ড ইন এছিয়াৰ কাৰণে তেখেতে মানে বেষ্ট ডিৰেক্টৰৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিলে তাৰোপৰি আৰু এখন মুভি আছে মনত ৰাখিব যিখন হৈছে হস্তিৰ কন্যা হস্তিৰ কন্যা বুলি ক'লে সেই হস্তিৰ কন্যা মুভিখন কাৰ ওপৰত আধাৰিত বুলি যদি সোধে প্ৰতিমা বৰুৱা পাণ্ডে ওকে প্ৰতিমা বৰুৱা পাণ্ডে তেখেতৰ ওপৰত আধাৰিত হৈ হস্তিৰ কন্যা আৰু এইখন পৰিচালনা কৰিছিলে প্ৰবীণ হাজৰিকা মনত ৰাখিব এইখিনি কথা তাৰ পিছত আকৌ আমি ইয়াতে যেনেকে কলো প্ৰমথেশ বৰুৱাৰ কথা অৰ্থাৎ তেখেত প্ৰথম গৰাকী মানে অসমীয়া ব্যক্তি যোনে বেংগলী ফিল্ম এখনত অভিনয় কৰিছিলে আৰু সেইখনৰ নাম কি বুলি কলো কাইকিনি গোলাম 1930ত ৰিলিজ হৈছিলে কিন্তু 1935ত আমি যদি চাও প্ৰথমখন অসমীয়া মুভি জয়মতীখন ৰিলিজ হৈছিলে ৰাইট তাৰোপৰি তেখেতে নিজে পৰিচালনা কৰা প্ৰথমখন আমি যদি অসমীয়া আমি যদি চাও প্ৰথম গৰাকী অসমীয়া যোনে এখন ফিল্ম পৰিচালনা কৰিছিলে চলচ্চিত্ৰ এখন পৰিচালনা কৰিছিলে বাট সেইখন বেংগলী আছিলে আৰু সেইখন কি হয় দেৱদাস ওকে তাৰোপৰি আমাৰ হিন্দী ভাষাৰ পৰা প্ৰথম অসমীয়া ভাষালৈ ট্ৰেন্সলেট কৰা অসমীয়ালৈ ডাবিং কৰা মুভিখন কি হয় সেইখন হয় ভাগ্য 1968ত পৰিচালনা কৰা হৈছিলে দেন প্ৰথমখন অসমীয়া মুভি য'ত আমাৰ মানে য'ত বাহিৰৰ অসমৰ বাহিৰৰ ব্যক্তিয়ে অভিনয় কৰিছিলে এগৰাকী গেষ্ট হিচাপে আৰু সেইখনৰ নাম কি হয় এৰাবাটৰ সুৰ কোনে পৰিচালনা কৰিছিলে ডক্টৰ ভূপেন হাজৰিকা ৰাইট আৰু ইয়াতে যিগৰাকী গেষ্ট আৰ্টিষ্টে ইয়াতে অভিনয় কৰিছিলে তেখেতৰ নাম কি হয় বলৰাজ সাহানী ওকে সো 1956ত ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা এৰাবাটৰ সুৰ তাৰোপৰি দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া মুভি যে আমি যদি চাও ফাৰ্ষ্ট আছামিজ ফিল্ম ব্ৰডকাষ্ট অন টেলিভিছন সেইখন হৈ যাব বৃষ্টি 1974 আৰু এইখনৰ পৰিচালক আছিলে দেউতি বৰুৱা প্ৰথমখন অসমীয়া মুভি যিখন ইণ্ডিয়ান পেনেৰমাত স্ক্ৰীন কৰা হৈছিলে বা আমি যদি চাও ইণ্ডিয়ান পেনেৰমাত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কি হয় সান্ধ্যৰাগ পৰিচালনা কৰিছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আন এখন মুভি যদি চাও যিখনৰ কাৰণে তেখেতে শ্ৰেষ্ঠ চিত্ৰনাট্য ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছে বা সেইখন প্ৰথমখন অসমীয়া ছবি হয় চলচ্চিত্ৰ হয় যিখনে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ বা প্ৰথমখন আছামিজ ফিল্ম হয় যিখনে নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট স্ক্ৰীন প্লেৰ কাৰণে বেষ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে সেইখন হয় অগ্নিস্নান সেই ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰিছিলে দেন আমাৰ প্ৰথম গৰাকী অসমীয়া মহিলা পৰিচালকে অভিনয় মানে ডিৰেক্ট কৰা প্ৰথমখন মুভি কি হয় নয়নমণি আৰু পৰিচালক গৰাকী কোন আছিলে সুপ্ৰভা দেৱী ৰাইট দেন প্ৰথমখন অসমীয়া চিলড্ৰেনছ ফিল্ম বুলি আমাক যদি সোধে অৰ্থাৎ চিলড্ৰেনছ মেগাজিন বুলি ক'লে আমি এখন পাইছিলো লৰা বন্ধু কৰুণাভিৰাম বৰুৱা তেখেতে সেইখনৰ এডিটৰ আছিলে বাট ইয়াতে আমাক কি বুলি সুধিছে চিলড্ৰেনছ ফিল্ম বুলি সুধিছে কেতিয়াবা সেইবোৰো অপচনত দি খেলি মেলি লগাই দিব পাৰে গতিকে জানিব লাগিব ফিল্ম কৈছে নে মেগাজিন কৈছে নে কি কৈছে ওকে সো প্ৰথমখন অসমীয়া আমাক শিশু ছবি বুলি যেতিয়া কব অবুজ বেদনা পৰিচালনা কৰিছিলে কোনে গুণহিন্ধু হাজৰিকা ওকে দেন প্ৰথমখন অসমীয়া ৰিলিজিয়াছ মুভি অৰ্থাৎ ধৰ্মমূলক যিখন ছবি সেইখন হৈছে সতী বেউলা সুনীল গাংগুলীয়ে পৰিচালনা কৰিছিলে এনেকুৱা এখন অসমীয়া মুভি যিখনত বহু কম মানে কেৰেক্টাৰ আছিলে মাত্ৰ তিনিগৰাকী ব্যক্তিয়ে এক্টিং কৰিছিলে আৰু সেইখনৰ নাম কি হৈছে দ্য 6th ডে অফ ক্ৰিয়েশ্যন 2005ত ৰিলিজ কৰা হৈছিলে ডিৰেক্টৰ কোন আছিলে দীপা ভট্টাচাৰ্য ইয়াতে মাত্ৰ তিনিটাহে কেৰেক্টাৰ আছিলে তাৰোপৰি প্ৰথমখন অসমীয়া মুভি যিখন অস্কাৰৰ কাৰণে নমিনেট হৈছে তাৰোপৰি সেইখনে আমাৰ অস্কাৰত ইণ্ডিয়ান ফিল্ম হিচাপে সেইখনক এন্ট্ৰি লাভ কৰিছে আৰু সেইখন কি হয় ভিলেজ ৰকষ্টাৰ
2018ত সেইখনে মুক্তি লাভ কৰিছিলে আৰু ইয়াৰে পৰিচালক কোন হয় ৰীমা দাস ৰাইট কো 2017ত কি হয় এইখন আমি যদি চাও 2017 চনৰ টৰেন্টো ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলতো প্ৰথম দৰ্শনী অনুষ্ঠিত হৈছিলে এই মুভিখনৰ ওকে সো এইখিনি বস্তু আপোনালোকে মনত ৰাখিব এইবোৰৰ ওপৰত কোৱেশ্চন সুধিব পাৰে দেন ৰীমা দাসৰ আন মুভি যদি চাও এখন আছে খুব ফেমাস হয় বুলবুল কেন সিং ওকে সো মনত ৰাখিব আৰু আমি পঢ়িবলগীয়া আমাৰ টপিকৰ ভিতৰত এইখিনি ইম্পৰ্টেন্ট হয় এইবোৰৰ ওপৰত কোৱেশ্চন সুধি থাকে এক্সামত আপোনালোকে ভালদৰে চাব আৰু আশা কৰিছো ক্লাছটোৰ পৰা আপোনালোকে উপকৃত হৈছে লগ পাম আকৌ এনেকুৱা আন কিছুমান টপিকৰ সৈতে আপোনালোকক কেনেকুৱা পালে জনাব যদি ক্লাছটো ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱী তথা প্ৰিয়জনৰ সৈতেও শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই